টিহু সমষ্টিৰ অন্তৰ্গত বিগত পঞ্চায়ত নিৰ্বাচনত যিসকল বিজয়ী আৰু পৰাজিত প্ৰাৰ্থী আমাৰ দলক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সকলোকে আমি আমন্ত্ৰণ জনাইছিলোঁ এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ লগতে পৰ্যালোচনা সভা এইখন আমাৰ এসপ্তাহ আগত আছিলে বৰষুণৰ বাবে আমি কেনচেল কৰিছিলোঁ পৰ্যালোচনা অবিহনে এটা দলে সুগতি লাভ কৰিব নোৱাৰে বিগত নিৰ্বাচনত জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মোৰ বা এই সমষ্টিৰ বিগত নিৰ্বাচনৰ কংগ্ৰেছ দলৰ বিধানসভাৰ প্ৰাৰ্থী হিচাপে ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ যুৱ কংগ্ৰেছ NSY সেৱা দল মহিলা কংগ্ৰেছ সকলোবিলাক দলৰ আমাৰ কৰ্মীসকলে বুথ কংগ্ৰেছ মণ্ডল কংগ্ৰেছে কি ভুল কৰিলে সেই ভুলবিলাক আমি অপেন মঞ্চত আজি সকলোকে মন খুলি কথা পাতিবলৈ সময় দিছোঁ সকলোৱে কথা পাতক এটাই উদ্দেশ্য এই ভুলবিলাক আমি মাৰিবলৈ চেষ্টা কৰিম জিলা সভাপতি হিচাপে মোৰো য'ত যিখিনি ভুল আছে আগন্তুক সময়ত সেইখিনি আমি মাৰি লৈ ৰাইজৰ ওচৰত আমি কি ভুল কৰিছোঁ কৰ্মীৰ ওচৰত কি ভুল কৰিছোঁ সেইখিনি নোহোৱা কৰি আগত সময়ত যাতে 26ৰ নিৰ্বাচনত গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আমি এখন সবল চৰকাৰ কৰিব পাৰোঁ তাৰ বাবে আজিৰ এই পৰ্যালোচনা আৰু সম্বৰ্ধনা সভাখন আমি সামতাত আয়োজন কৰিছোঁ আৰু আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ অকল কৰ্মকৰ্তাসকল আৰু প্ৰতিদ্বন্দ্বীসকল আহোঁতে এটা বৰ ধুনীয়া এটা পৰিৱেশ কৰ্মী কংগ্ৰেছৰ টিহু সমষ্টিত যথেষ্ট আছে এইবাৰ এখন গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যুঁজ হ'ব সবল যুঁজ হ'ব আৰু এই যুঁজত সঁচাৰ জয় হ'ব আৰু মিছাৰ পৰাজয় হ'ব এইটো বিষয়ত মই মতামত দিব লগা নাই দুজন ডাঙৰ নেতাৰ যুদ্ধ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন সোধে আকৌ উত্তৰটো নিজে দিয়ে গতিকে উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই নিদিয়ে এবাগে কয় 10 ছেপ্টেম্বৰত মই সকলো কম যেহেতু 10 ছেপ্টেম্বৰত তেখেতে সকলো কম বুলি কৈছে আমাৰ নেতাজনে কৈছে মই তেতিয়ালৈকে ৰৈ দিছোঁ যদি মই দোষী হয় মোৰ ব্যৱস্থা ল'ব লাগে বাকী মই এজন আইনৰ আৰু এজন পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হিচাপে এটা সম্যক জ্ঞানেৰে এটা কথা কওঁ আপোনালোকে জানে কেন্দ্ৰীয় সূচী আৰু ৰাজ্যিক সূচী আমাৰ সংবিধানৰ কিছুমান নিয়ম আছে এই যেটো বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হৈ হল্লা কৰি আছে এইটো কেন্দ্ৰীয় সূচীৰ বিষয় আৰু যিখন লোকসভাৰ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া উপদলপতি যদি তেখেতে পাকিস্তানৰ লগত 2012-13 চনত গৈ পাকিস্তানত ইমান ডাঙৰ ঘটনা কৰি থৈ আহিছে তাৰ যদি ISA ট্ৰেইনিং লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণে কৈছোঁ মই তেনেহ'লে আজিও সংসদত সোমাবলৈ যি অধিকাৰখন দি থৈছে ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ অমিত শ্বাহলৈ হিমন্ত বিশ্ব ডাঙৰীয়া আঙুলি টুৱাই কথা কৈ আছে গমে পোৱা নাই আসলতে এই কথাখিনি কৈ থাকোঁতে ভাৰতবাসী এটা কথা বুজি উঠিছে যে বিফল গৃহমন্ত্ৰী অমিত শ্বাহ বিফল বৈদেশিক মন্ত্ৰী বিফল প্ৰধানমন্ত্ৰী কাৰণ যদি সফল হ'লেহেঁতেন আজি গৌৰৱ গগৈ ইমান ডাঙৰ ক্ৰাইম কৰাৰ পিছত তেওঁ সংসদত নহয় কংগ্ৰেছ দলৰ সভাপতি নহয় আজি তেওঁ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিছিল গতিকে এইটো এটা বকাচুতীয়তাৰ ৰাজনীতি ভাবিছিল যে এইখিনি কৈ থাকিলে গৌৰৱ গগৈ সভাপতি নিদিয়ে AICCয়ে শুদ্ধ সময়ত শুদ্ধ বিচাৰ কৰিলে সময় আমাৰ হাতত বল আমাৰ হাতত এতিয়া আমি গোল দিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোলকিপাৰ হৈ কিমান গোল বচাব পাৰে সেইটোৰ ওপৰত আগত নিৰ্বাচনত পৰা এজন এনেকুৱা যুঁজাৰু ব্যক্তি যিজন ব্যক্তিয়ে দলৰ অতি বেয়া সময়ত যেতিয়া মোক জিলা কংগ্ৰেছৰ সভাপতি তেখেতে দিছিল আমাৰ জিলা অফিচত আমি সোমাবই পৰা অৱস্থা নাছিল বহুত বেয়া আছিলে আমি যেনেকৈ ঠন ধৰাই উঠিছিলোঁ তেখেতৰ নেতৃত্বত তেখেতেও তেনেকৈ APCC এখন খালী কমিটি পাইছিলে বহুত জিলাত সংগঠন নাছিলে আজি ভূপেন বৰা ডাঙৰীয়া ভাঙি গৈছে বুলি আমি নকওঁ যে তেখেত দুৰ্বল ভূপেন বৰাৰ দৰে শক্তিশালী নেতা অসমত কম আছিল আজিও আছে আৰু মই ভাবোঁ ভূপেন বৰা ছাৰক সন্মুখৰ পৰা কাষৰ পৰা বহু ওচৰৰ পৰা পাইছোঁ ভূপেন বৰা ছাৰ মানসিকভাৱে বৰ সবল আৰু কেতিয়াও মুখ্যমন্ত্ৰীৰ আশাত তেখেতে ৰাজনীতি কৰা নাই বহু বছৰ MLA হৈও তেখেতে মন্ত্ৰী নাপালে তেতিয়া খুব কৰা নাই গতিকে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ আইডিঅলজিত বিলিভ কৰে আৰু কংগ্ৰেছত থাকিব যুৱ কংগ্ৰেছৰ সভাপতি আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দলে তেওঁক যথেষ্টখিনি দিছে আজি নিৰ্বাচন কমিটিৰ চেয়াৰপাৰ্চন কেম্পেইন কমিটিৰ চেয়াৰমেন মানে আটাইতকৈ মুখ্য ভাৱ প্ৰেচিডেণ্টৰ পিছত গতিকে দলেও তেওঁক যথেষ্টখিনি দিছে আৰু ভূপেন বৰাই দলক দিছে আৰু আগত সময়ত মই ভাবোঁ ভূপেন বৰা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়াৰ ডাঙৰীয়াৰ হাতত ধৰি কংগ্ৰেছৰ চৰকাৰ আনিব গগৈ ডাঙৰীয়াই ভালকৈ কৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড কোম্পানী গোটেই এটা পৰিয়ালকে লাগে এটা পৰিয়ালৰ নিজৰ ৱাইফ আৰু ল'ৰাৰ নামৰ কোম্পানীক লাগে সোঁহাতে বাওঁহাতে দুজন নেতা থাকে এজন নলবাৰীৰ এজন নগাঁৱৰ জাগিৰোডৰ গতিকে আপোনালোকে ভালকৈ জানিব কংগ্ৰেছ দলটো কেতিয়াও প্ৰাইভেট লিমিটেড নাছিল কেতিয়াও প্ৰাইভেট লিমিটেড নহয় প্ৰাইভেট লিমিটেড হোৱা হ'লে মোৰ দেউতাৰ নাম আপোনালোক কোনো নাজানে আজি মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু জিলা কংগ্ৰেছৰ সভাপতি হ'ব নোৱাৰিলোহেঁতেন কেৱল জয়ন্ত মল্ল বৰুৱাহঁতে অলপ অধিক কংগ্ৰেছক এইকাৰণে সমালোচনা কৰে যিমানে বেছি কংগ্ৰেছক সমালোচনা কৰে বিজেপিত চাৰ্টিফিকেট আৰু নম্বৰটো বাঢ়ি যায় বুলি ভাবে গতিকে যিমান তেখেতসকলে বেছি কয় গৌৰৱ গগৈ ডাঙৰীয়াৰ এগেইনষ্টত যিমান বেছি ক'লে সিমান বেছি ভোটত জিকিলে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যিমান বেছিকৈ সমালোচনা কৰিব সিমানে মই কৈছোঁ আপোনালোকক আমাৰ কংগ্ৰেছৰ আসন গোটেই অসমত বৃদ্ধি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত